আজি 12 চনৰ প'ল' যোনখন ডিজেল চবে ডিটেইলছ দিব দি আছে, সেইটো কাৰণে আজি ঘৰতে আছোঁ বোলো অলপ ডিটেইলছ দি দিওঁ। এখন ডিজেলৰ হয় 12 চনৰ, টায়াৰ কণ্ডিশ্যন 3টা পূৰা ভাল আছে, এটা বেয়া আছে, এইটো চেঞ্জ কৰি দিয়া যাব। এখনৰ দাম আহিব 170, 1,70,000 টকা আহিব, একদম ফাইনেল দামে ৰাখিছোঁ ইনক্লুডিং ট্ৰেন্সফাৰ। বেক চাইডৰ পৰাও ধুনীয়া হৈ আছে আৰু গাড়ীখনৰ কণ্ডিশ্যন খুব ভাল। আৰু যদি কাৰোবাৰ দামে দৰে মিলে, এই টায়াৰটো বেয়া আছে, এইটো টায়াৰ চেঞ্জ কৰি দিম, বাকীকেইটা কণ্ডিশ্যন চব ধুনীয়া আছে। এইফালৰ পৰা বেক চাইডৰ পৰাও দেখাত ধুনীয়া গাড়ীখন। ইণ্টেৰিয়ৰটো দেখাই দিওঁ। প'লৰ কথা কি ক'ব, প'লটো জানে, এইটো যে চিল আছে আৰু বেক চাইডে এইফালেও চাওক। আৰু প'ল হেভি গাড়ী বহুত, আৰু বহুতে বিচাৰি আছিলে, সেইটো কাৰণে মই ভিডিঅ' দিব টাইমে পাই থকা নাই। আৰু কালিও এখন সোমাইছে। আৰু এইফালৰ পৰা আগ চাইডৰ পৰা চাওক ধুনীয়া আছে। আৰু ৰানিং হৈছে 88,000। আৰু ডাইৰেক্ট গাড়ী গুৱাহাটীৰে অ'নাৰ হয়, অ'নাৰজন। আৰু ইণ্টেৰিয়ৰ চব ধুনীয়া হৈ আছে। স্ক্ৰীণত দিয়া নাম্বাৰটো ডাইৰেক্ট কণ্টেক্ট কৰিব, ছেকেণ্ড অ'নাৰ হয়। আৰু এখন আহিব ডাইৰেক্ট কেছত ল'ব লাগিব, এখন ৰিফাইনেন্স নহয় খালি। এখন মই দেখাই দি আছোঁ চাৰিওফালৰ পৰা আপোনালোকক। ইণ্টেৰিয়ৰ চব ধুনীয়া হৈ আছে, ইঞ্জিন চব ধুনীয়া পাব। গাড়ীখন আহক, চলাই মেলি চাওক, পচন্দ কৰক, ডাইৰেক্ট লৈ যাওক। আৰু দামটো 170 ৰাখিছোঁ, আহকচোন। আৰু গাড়ীখনটো আগৰখনটো জানে মই 155ত বিক্ৰী কৰিছোঁ, হোৱাইট কালাৰ এখন। আৰু এইখন অলপ দামত উঠোৱা আছে কাৰণে দাম 170 লগাইছোঁ। চব পালে ধুনীয়া আছে। আৰু এইখনৰ মেইন কেছ কি, এইখনৰ 4টা পাৱাৰ উইণ্ড' আছে, পিছফালেও পাৱাৰ উইণ্ড' পাব। আৰু আগৰখনত পাৱাৰ উইণ্ড' 2টা আছিলে, এইখনত 4টা পাৱাৰ উইণ্ড' আছে। এইটোৱে আৰু স্ক্ৰীণত দিয়া নাম্বাৰটো ডাইৰেক্ট মোৰ যোগাযোগ কৰিব। এইটো যে চিল আছে গাড়ী, 88,200 ৰানিং হৈছে গাড়ীখনৰ, কণ্ডিশ্যন ভাল। আৰু প'ল'খন হেভি গাড়ী, বহুতে জানে। আৰু স্ক্ৰীণত দিয়া নাম্বাৰটো কণ্টেক্ট কৰিব। আৰু প'ল' গাড়ীখন মডিফিকেশ্যন এল'ইল চেল'ইল লগাই, আৰু ইয়াতে পূৰা ফগ লাইট চকলাইট লগাই যদি মানে চলাই, লুকছে বেলেগ। মোৰ লগৰ এজনো আছে, সি ছানৰুফ লগাই লৈছে, শ্বিলঙত যাই পিনে ছানৰুফ কাটি লগাই লৈছে, তাৰো ব্লেক কালাৰে আছে। সি 2014 চনৰ পৰা এখন চলাই আছে, এতিয়ালৈকে বিক্ৰীয়ে কৰা নাই। হ'ব, আজিলৈ এখন দেখাই দিলোঁ। আৰু স্ক্ৰীণত দিয়া নাম্বাৰটো কণ্টেক্ট কৰিব, ফুল ডিটেইলছখিনি দিয়ে দিলোঁ। আৰু কি ডিটেইলছ দিম, ইণ্টেৰিয়ৰ বেক চাইডে চাৰিওফালৰ পৰা একবাৰ দেখাই দিওঁ। কোনো দাগি দুগা নাই, ডাইৰেক্ট আহক, স্ক্ৰীণত দিয়া নাম্বাৰত কণ্টেক্ট কৰি গাড়ী চাই লৈ যাব। এইটো চাইডো বাৰু দেখাই দিওঁ অলপ। হ'ব, এইটো ভিডিঅ' ইমানতে শেষ কৰিছোঁ, বাকী গাড়ীকেইটা ডিটেইলছ দিব আছে। আৰু এইখনৰ ডিটেইলছটো দিওঁ, এখনকৈ গোটেই গাড়ীখনৰ ডিটেইলছকেইটা দি আছোঁ আজি।